আপোনালোকে জণ্ডিছ গছ এইজোপা গছজোপাক আমি এগাৰচিট বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি বাৰু জনাব। এইজোপা আপোনালোকে কেনেকৈ জণ্ডিছ হৈছে প্ৰমাণ চাবলৈ প্ৰথমে আপোনালোকে এই গছজোপাৰ শিপা তুলিব। তুলি আপোনালোকে এই শিপা কাটি আপোনালোকে কাটিব। এই শিপা কাটি আপোনালোকে সৰু সৰুকৈ 2-3 টুকুৰা কৰিব। সৰু সৰুকৈ 2-3 টুকুৰা কৰিব। কৰি আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব। হাতত দেখাই দিম মই। আপোনালোকে এনেকৈ বেজি দি সূতা লগাই আপোনালোকে এই ঔষধডাল আপোনালোকে এনেকৈ চিলাই দিব। এনেদৰে চিলাব। বেছি নিদিব, 2-3 টুকুৰা দিলেই হ'ব। 2-3 টুকুৰা এনেকৈ দিব। দি পেলাই আপোনালোকে বেছি সময় নালাগে, আপোনালোকে হাতত এনেদৰে বান্ধি থ'ব। মই দেখাই দিম, তেতিয়া আপোনালোকে প্ৰমাণটো পাব। এনেদৰে আপোনালোকে হাতত বান্ধি থ'ব। তাবিজৰ নিচিনা এনেদৰে বান্ধিব। বান্ধি আপোনালোকে 2-3 মিনিটমান ৰখালেই গম পাব যদি আপোনালোকৰ হাতখন অলপমান পুৰণি ধৰিব। ভয় নকৰিব। জুয়ে পুৰিলে যেনেকুৱা পুৰণি ধৰে তেনেকৈ পুৰিব। পুৰাৰ পিছত আপোনালোকে যদি বেছি হেৰি হয় ধূপ উঠা দি উঠিব, আপোনালোকে খুলি দিব। খুলি দিয়াৰ পিছত তেতিয়া আপোনালোকে যদি আপোনালোকৰ ধূপ উঠা নিচিনা হয় তেতিয়া আপোনালোকৰ জণ্ডিছ হৈছে বুলি গম পাব। তেতিয়া আপোনালোকে ভয় নকৰিব, শুকাই যাব। 2-3 দিনৰ পিছত শুকাই যাব। এই গছৰ পাত আপোনালোকে তেতিয়া আপোনালোকৰ জণ্ডিছ হ'লে এই গছৰ পাত আপোনালোকে 2-3টাকৈ আপোনালোকে কুটি পেলাই কমকৈ তেল দি আপোনালোকে ভাজি খাব পাৰিব।